ব্ৰহ্ম সত্য জগত মিথ্যা এই তত্ত্বটো তেওঁ কৈছিলে, কিন্তু তেওঁ গুৰু নহ'ল, বিশ্বৰ 1 নম্বৰ গুৰু নহ'ল। তেখেতে এটা শ্লোকত কৈছিলে যে শ্লোকাৰ্ধমি প্ৰবাখ্যামি যদুক্তম গ্ৰন্থ কুটিভি। বিশ্বৰ মানৱ জাতিক তেওঁ এটা কথা কৈছে যে হাজাৰ হাজাৰ গ্ৰন্থক মই আধাটা শ্লোকতে প্ৰকাশ কৰিব পাৰিম বুলি কয়। আৰু তেখেতে সেই কথাটোক প্ৰমাণ কৰি দেখুৱালে। তেখেতে কৈছে যে ব্ৰহ্ম সত্য জগত মিথ্যা, বোলে ব্ৰহ্ম সত্য আৰু জগত মিছা। কিন্তু তেওঁৰ যুক্তিটোকে যুক্তিকাৰকে কাটি পেলালে। তেওঁ ক'লে যে ব্ৰহ্ম সত্য জগত মিছা, কিন্তু যুক্তিকাৰকে কেনেকৈ কাটিলে? যুক্তিকাৰক যেতিয়া তেওঁৰ যুক্তিটো কাটিলে, কটাৰ পিছত তেওঁ গুৰুপদৰ পৰা নমাই আনিলে। গুৰুপদৰ পৰা তেওঁ নমাই আনিলে। আদি গুৰু শংকৰাচাৰ্যক প্ৰশ্ন কৰিলে যুক্তিকাৰকে, হে শংকৰাচাৰ্য, তুমি ক'ত বহি আছা? শংকৰাচাৰ্যই কৈছে, মই বোলে জগতত আছো। তুমি যদি জগতত আছা তেনেহ'লে তুমিও মিছা আৰু তোমাৰ বাক্যটোও মিছা। আৰু সেই বুলি কোৱাৰ লগে লগে তেওঁ গুৰুপদৰ পৰা নামি গ'ল। কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ যুক্তিটো আজিলৈকে কোনো যুক্তিকাৰকে কাটিব পৰা নাই। বোলে কিয় নোৱাৰে? কাৰণ আমাৰ গুৰুজনে বাহিৰে ভিতৰে যে ভগৱান আছে এই তত্ত্বটো আমাক ভক্তিবাদৰ দ্বাৰা আগবঢ়াইছে। গুৰুজনাই কৈছে, ৰাম বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ। যেন জগতত ব্যাপী আশয় আকাশ হেহি মতে সমস্ততে কৰোহু প্ৰকাশ। ভগৱান আমাৰ বাহিৰে ভিতৰে সমস্ত জগততে বিৰাজমান হৈ আছে। অকল বাহিৰে ভিতৰেই নহয়, সমস্ত হৃদয়ত ভগৱান আছে, সকলোৰ হৃদয়ত। এই তত্ত্বটো কৃষ্ণই অৰ্জুনক কোৱা তত্ত্বটোকে আমাৰ গুৰুজনাই কীৰ্তন দশম ভক্তি ৰত্নাকৰ গ্ৰন্থত সুন্দৰভাৱে নিৰূপণ কৰিলে আৰু মানৱ জাতিৰ উদ্ধাৰ কৰিছে। গতিকে কৃপালু বাপাই সমস্ত সেইজনা পৰম গুৰুক আমি একেলগে এভাগী সংবৰ্ধনা জনাম। সকলোজনেই গুৰুজনাক সংবৰ্ধনা জনাব। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে 3 বাৰ গুৰুৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। উচ্চ কণ্ঠেৰে 3 বাৰ গুৰুৰ নাম ল'ম আৰু 3 বাৰ ভগৱানৰ নাম ল'ম, কৃষ্ণ ৰাম বুলি ক'ম। আপোনালোক সকলোৱে সহযোগ কৰিব। গুৰুৰ নাম ভগৱানৰ নাম লওঁতে কেতিয়াও লাজ আৰু ভয় কৰিব নাপায়। আজি আপোনালোক কিমান গুৰুক ভাল পায়, কৃষ্ণক কিমান ভাল পায়, ইয়াতে ৰিজাল্টটো ওলাই যাব। আমাৰ লগত সহযোগ কৰিব। উচ্চ কণ্ঠেৰে ক'ব দেই, ঊৰ্ধ্ববাহু কৰি, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে দেখোন। গুৰুৰ নাম লৈছে আৰু এতিয়াই বোলে এক পেট ভাত খাই আহিলি আৰু আৱাজেই নাই ওলাইছে। কি ৰকম মানুহ ৰে? আপোনালোক আইসকল খুৱাই নাই নেকি? কৃষ্ণ
ঊৰ্ধ্ববাহু কৰি 3 বাৰ কৃষ্ণ বুলি ক'ব আৰু 3 বাৰ গুৰুৰ নাম ল'ব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, এতিয়াও আৱাজ নাই ওলাইছে, গুৰুৰ নাম লৈছে। ৰাম নাম কৃষ্ণ নাম লওঁতে কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। ভাগৱতৰ একেবাৰে পদৰ হেকে হেকে আমাৰ গুৰুজনাই কৈছে ডাকি বোলা ৰাম ৰাম, ডাকি বোলা ৰাম ৰাম। আপোনালোক পদৰ হেকে হেকে পাইছেনে ডাকি বোলা ৰাম ৰাম? আমাৰ গুৰুজনাই ক'ব পাৰিলেহেঁতেন, লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম। কিয় নাই লিখা বাৰু? ইয়াৰ ৰহস্যটো আজি ভেদ কৰা হ'ল। ডাকি বোলা ৰাম ৰাম কিয় লিখিলে? গুৰুজনাই লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম। কিয় লিখা নাই? তাৰমানে ৰাম নাম কৃষ্ণ নাম ল'লে আমাৰ আত্মাটো হাৰ পাই যায়। আমাৰ পৰম শ্ৰদ্ধাৰ বাপ সমস্তই ব্যাখ্যা কৰি গ'ল, আমাৰ চন্দন কুমাৰ বাপও ব্যাখ্যা কৰিলে। গতিকে উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ কৃষ্ণ। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরুর শিষ্য বলে। কৃষ্ণ আজকাল তো ঢের গুরু ওলাই গেলে রে। বাগান আমাদের বাগানিয়া ভাষাটা অকমান বলছি, আদিবাসী ভাষাটো আপোনালোক বেয়া পাব নেকি বাৰু? হা নাই ভাবি ন? অকমান জইন কৰি দিম, বেয়া নাপাব দেই। আদিবাসী ভাষাটো মাজে মাজে অকমান কম, আপোনালোক বেয়া নাপাব। মহাপুৰুষ শংকৰ গুৰু থাকোঁতে অসমত আজিকালি ঢেৰ গুৰু ওলাই গ'ল। আমাৰ আদিবাসী ভাষাত কয় যে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গেলে ৰে। গুৰুবিলাক কেনেকৈ জানেনে? কেনেকৈ বাৰু? আমাৰ আদিবাসী ভাষাত কয় বোলে লণ্ড গুৰুৰ ভণ্ড চেলা। গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড। ধৰাই দিলে খাতে খুঁজে মাটিৰ ঢেলা। এনেকুৱা গুৰুক যদি কোনোবা গুৰু বনাই ল'ব তেনেহ'লে তাৰ জীৱনত কোনো দিন কল্যাণ নহ'ব। ঔ হৰি ঔ ৰাম। আজিকালি গুৰুবিলাক চিকিউৰিটি গাৰ্ড লৈ ঘূৰে। ঔ হৰি। আজিকালিৰ গুৰুকেইটা অসমত ঢেৰ গুৰু ওলাই গ'ল এনেকুৱা, চিকিউৰিটি গাৰ্ড লৈ লৈ ঘূৰে। একেবাৰে লাক্সাৰি কাৰ লৈ কিনি চিকিউৰিটি গাৰ্ড। বোলে গুৰুৱে যদি চিকিউৰিটি গাৰ্ড লৈ লৈ ঘূৰিব, গুৰুৰে যদি মৃত্যুৰ ভয় আছে বোলে শিষ্যক বোলে তৰাব পাৰিব নেকি বোলে? ঔ হৰি ঔ ৰাম। গুৰুৰে যদি মৃত্যুৰ ভয় আছে তেনেহ'লে শিষ্যক তৰাব পাৰিব নেকি দুৱাৰা বাপ? হা? গুৰুবোৰে কি কৰে বোলে চিকিউৰিটি গাৰ্ড লৈ লৈ ঘূৰি ফুৰিছে। সেইকাৰণে সেই গুৰুবিলাক কি হয় বুলি কৈছে বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা। এনেকুৱা গুৰুক কোনোবা যদি আশ্ৰয় কৰে তেনেহ'লে তাৰ জীৱনত কল্যাণ নহ'ব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে শংকৰেহে শুদ্ধ মত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি। তাংক এৰি কি কাৰণে আনক বুলয় গুৰু, কিনু লোক মহামূঢ় মতি। শংকৰে একমাত্ৰ গুৰু আৰু জনমে মৰণে যাতে আমাৰ শংকৰে গুৰু হওক এইটোৱে কামনা কৰিব লাগে। আজি গুৰুৰ কৃপাতে আপুনি মই নামগৃহ পাইছোঁ। কীৰ্তন দশম ভাগৱত আপোনালোক জানে 18,000 সংস্কৃত শ্লোকত আছিলে, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। এই ভাগৱত আপুনি মই পাঠ কৰিবলৈ সাৱলীল ভাষাৰে পাইছোঁ কেৱল গুৰুৰ কাৰণে। গুৰু যদি আমাক কৃপা নকৰিলেহেঁতেন আজি আপুনি মই সংস্কৃতত ভাগৱত পঢ়িবলগীয়া হ'ল। আৰু অন্তজাতি পতিতসকলেতো ভাগৱত চুবও নোৱাৰে। আপোনালোক জানে আগত ভাগৱত মানুহক চুব দিয়া নাছিলে। এটা চাম ব্যক্তি আছিলে তেনেকুৱা, ভাগৱত চুব নিদিয়ে।
বোলে ভাগৱত চুলে বোলে চকু ফুটিব। চকু ফুটিব মানে চকু খোল খাব। তোমালোক সকলো কথা জানিবা, তেতিয়া আমাৰ জীৱিকা মৰিব। ঔ হৰি ঔ ৰাম। কিন্তু আজি গুৰুৰ কৃপাত আপুনি মই পদবন্ধে ভাগৱত পালোঁ, ঈশ্বৰৰ কথা আত্মতত্ত্ব কথা গম পালোঁ, আত্মবিশ্লেষণ কৰিবলৈ পাইছোঁ আজি, হয়নে বাৰু? এইবিলাক হৈছে গুৰু কৃপা। গতিকে আমি পাঠৰ মাজত সোমাই যাম। ৰাম নাম কৃষ্ণ নাম ল'বলৈ কেতিয়াও লাজ ভয় কৰিব নালাগে। আমি আপোনাসৱৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কোনোবা যদি আপোনাক হাতযোৰ কৰি কৃষ্ণ কৈছে, এই নামঘৰৰ আপুনি যেনিবা নামঘৰীয়া, আপুনি যেনিবা নামাচাৰ্য, কোনোবা বাপ এজন ৰাস্তাত ঘাটত আপোনাক লগ পালে কৃষ্ণ বাপ বুলি কৈ দিলে নামঘৰীয়াটো, আকৌ নামঘৰীয়াটো উত্তৰত কৈছে অঁ 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 অঁ, এনেকুৱা যদি কয় তেনেহ'লে ঔ হৰি ঔ ৰাম। তেওঁ নামঘৰীয়াৰো যোগ্যতা নহয়। বোলে তেওঁ যদি অঁ 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 কৈছে, আপুনি কৃষ্ণ কৈছে, তেওঁ যদি অঁ অঁ কৈছে তেনেহ'লে তেওঁ নামঘৰীয়াৰ যোগ্যতা হ'ব নোৱাৰে। বোলে কৃষ্ণ নামত যাৰ প্ৰেম নাই, তেওঁ কোনো পদৰ যোগ্যতা হ'ব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত, কোনোবা যদি আপোনাক ৰাস্তা ঘাটে কৃষ্ণ বুলি কৈছে, তেনেহ'লে আপুনি 10 গুণ ওপৰত ক'ব লাগিব, কৃষ্ণ বা জৈতে থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগক কৰে তেখন পবিত্ৰ। ৰাম নাম কৃষ্ণ নামৰ ধ্বনিটো আকাশ বতাহ সঞ্চৰিত হৈ গ'লে কোটি কোটি জীৱবিলাক তৰণ হয় বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত কথা এটা হৈছে, সেই গুৰুজনাক আজিও আমাৰ ককাই ভাইসকলে চিনি পোৱা নাই। বৰ দুখ লগা বিষয়। লক্ষ্মীনাথ বেজবৰুৱাই কৈছে, মই এজন শিক্ষিত যুৱক, মোক গুৰু লাগে। মোৰ গুৰু বোলে গৃহতে আছিল, অন্ধলাই নেদেখিলোঁ তাকো। মই অন্ধৰ কাৰণে মোৰ গুৰুক আজিলৈকে চিনি নাপালোঁ। আমাৰ ককাই ভাইসকলেও গুৰুক চিনি পোৱা নাই, নহয় জানো? বৰ দুখ লগা বিষয়। আৰু বিষয়ী মানুহক গুৰু বনাই লৈছে। আজিলৈকে বিষয়ে এৰিব পৰা নাই, সেই বিষয়ী মানুহক গুৰু বনাই লৈছে। ভক্তি ৰত্নাৱলী গ্ৰন্থত মহাপুৰুষ মাধৱদেৱে ঘোকাত কৈছে, ই আপুনি বিষয়ীক গুৰু মানে, তাৰ উপদেশে ইটো বিষ্ণুক নজানে। আপুনি বিষয়ীক গুৰু মানে, তাৰ উপদেশে ইটো বিষ্ণুক নজানে। এ যেন অন্ধলায়ে অন্ধলাক পন্থ দেয়, অৱশ্যে পৰিবে দুয়ো গৰ্তৰ ভিতৰে। বোলে অন্ধলাই অন্ধলাক পথ দেখুৱালে কি হ'ব? দুইজনে গৈ কিনি গাঁততে পৰিব, নহয় জানো? বোলে নিজেও অন্ধ, নিজে এজন অন্ধ যেনিবা, আৰু এজন অন্ধক কৈছে ব'লা মই তোমাক বাটটো দেখুৱাই দিম। তো দুইজন মিলি ক'ত সোমাব? গাঁততে সোমাব লাগিব। গতিকে আপুনি বিষয়ী হৈ কিনি, বিষয়ীক যদি আমি যেনিবা বিষয়ী মানুহ, আকৌ বিষয়ী মানুহ এজনক যদি গুৰু বনাই, তেনেহ'লে আমাৰ কল্যাণ নহ'ব। গতিকে ইয়াত আত্মতত্ত্বৰ কথা কৈছে যে আত্মা কাৰো সম্বন্ধ হ'ব নোৱাৰে। চিত্ৰকেতু উপাখ্যান, ইয়াতে বৰ সুন্দৰ দৰ্শন এটা আমাৰ বাপজনে কৈ গ'ল। নাৰদ আৰু অংগীৰা ঋষি, হয়নে বাৰু? অংগীৰা ঋষিয়ে পুত্ৰৰ কাৰণে বিচিত্ৰ বিপঞ্চী বিনা বাৱন্ত নাৰদে জগত আনন্দে হুয়ে যাহাৰ হবদে, অনেক পঞ্চাশ তালে লগতে বজাই বালিশ্বৰ আগক আপুনিও হংসৰয়। নাৰদে ঈশ্বৰৰ গুণ গাই গাই আহি আছে। চিত্ৰকেতু ৰাজা কৃতঘ্নি পটেশ্বৰী বিলাপন্ত মৃতক পুত্ৰক পাৱে পৰি। ৰজা চিত্ৰকেতু আৰু তেওঁৰ গৃহিণীয়ে মৃতক পুত্ৰৰ কাৰণে বিলাপ কৰিছে, কান্দিছে। আৰু সেই সময়তে অংগীৰা আৰু নাৰদ উপস্থিত হৈছে। কাৰণ যিটো পুত্ৰ মৃত্যু হ'ল, মৰি গ'ল, মৰি যোৱা পুত্ৰটোক কাৰণে বিলাপ কৰিছে, এই আত্মতত্ত্ব জ্ঞান
দিবৰ কাৰণে স্বয়ং দেৱঋষি নাৰদ আহিছে। আচলতে আমিও মোৰ বুলি থাকোঁ, মোৰ ধন, মোৰ ল'ৰা, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ভাজ্যা। আচলতে পাৰমাৰ্থিক দৰ্শন যদি দেখা যায় কোনো কাৰো নহয়। শিৱ পুৰাণত এটা তত্ত্ব আছে, বোলে কৈৰ পৰা আহে জীৱ, কৈত তোৰ বাস, ঈশ্বৰ ইচ্ছায়ে মিলে সংযোগ বিয়োগ। জীৱৰ বোলে আমি জীৱবিলাক এটা ঘৰত পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী একত্ৰিত হ'ল, সংযোগ হ'ল, আৰু এদিন কৰি লাহে লাহে আমি বিয়োগ হ'ব লাগিব। বোলে ভাইজাও বোলে এদিন যাব, স্বামীও এদিন যাব লাগিব, পুত্ৰও এদিন যাব লাগিব। যেনেকৈ নদীৰ বালি খৰালি সময়ত উদাহৰণটো দিয়া হৈছে, বোলে নদীৰ বালি যেতিয়া খৰালি সময়ত জাগাই জাগাই থুপ খাই যায়, আৰু যেতিয়া বাৰিষা আহে বৰষুণৰ পানী কি কৰে, ধুৱাই লৈ গুচি যায়, হয়নে বাৰু? ঠিক আমি সংযোগ হৈছোঁ, আমি বিয়োগ হৈছোঁ, বোলে সকলোবিলাক কাৰ ইচ্ছাত হৈছে? ঈশ্বৰৰ ইচ্ছাত হৈছে। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱততে এই পাৰমাৰ্থিক দৰ্শনটো ধৰ্মই ৰজা পৰীক্ষিতৰ আগত কৈছিল, যে কিছুমানে কয় বোলে দৈৱবশত এইবিলাক হৈছে, বোলে সেইটো মিছা। কিছুমানে কয় বোলে কৰ্মৰ দুখত হৈছে, বোলে সেইটোও মিছা। কিছুমানে কয় যে পণ্ডিতসকলে বোলে গ্ৰহ নক্ষত্ৰৰ কাৰণে হৈছে, বোলে সেইটোও মিছা। বোলে যিমান যি হৈ আছে সকলো ঈশ্বৰৰ ইচ্ছাতে হৈ আছে। ঔ হৰি ঔ ৰাম, এইটো প্ৰথম স্কন্ধতে আছে ভাগৱতত, সেইটো ধৰ্মই কৈ আছে যে মই যে আজি দুখ পাইছোঁ, মোৰ যে 4খন ভৰি 3খন ভৰি ভাঙি পেলালে, বোলে সেইটোতো বোলে ঈশ্বৰৰ ইচ্ছাতে হৈছে। যিটো ঈশ্বৰে কৰে, কৃষ্ণ যিবা কৰে সেইটোহে সত্য। বুজি পালেনো কথাটো? তাৰ বাহিৰে আপুনি মই যিমান যি কৰি আছোঁ, বোলে আমাৰ কৰ্মৰ দুখতটো ভোগ কৰাটো সেইটো প্ৰাৰব্ধ বুলি কৈছে। দৈৱবশত আমাৰ আজি কি হ'ব কোনো ঠিক নাই, কিন্তু আপুনি যদি ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ আছে, তেতিয়া ঈশ্বৰে আপোনাক তাৰ পৰাও মুক্ত কৰি দিব। গতিকে কৃপালু বাপাই সমস্ত, সেইকাৰণে জীৱ আত্মাবিলাক সকলোৱে যাতে আমি ঈশ্বৰৰ সেৱক হ'ব পাৰি, এইটোৱে আমি আশা কৰিব লাগিব। ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগিব, সম্পূৰ্ণ চাইৰেণ্ডাৰ। কোনো দেৱতাৰ ওপৰত আমাৰ আস্থা থাকিব নালাগিব, কাৰণ দেৱৰো দেৱ ঈশ্বৰ কৃষ্ণৰ শ্ৰেষ্ঠ দেৱতা বুলি কৈছে। মহাপুৰুষ মাধৱদেৱে কৈছে, অ কৃষ্ণ এক দেৱ দুখ হাৰি, এ কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আর, সৃষ্টি স্থিতি অন্ত কারি দেব, তান্ত বিনে আন নাহি কেব, জানিবা বিষ্ণু হে সমস্ত জগতে হার, রাম জানিবা বিষ্ণু হে সমস্ত জগতে হার। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, অহম পৰম তত্ত্ব, মই পৰম তত্ত্ব, মোতকৈ আৰু ওপৰত আৰু কোনো নাই। সুপ্ৰিম সোল ভগৱান হৈছে পৰম তত্ত্ব। সেইকাৰণে কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ।
সৃষ্টি স্থিতি আৰু অন্ত এই তিনিওটা কাম একেলগে কোনে কৰে বোলে ভগৱান কৃষ্ণই কৰে। বোলে ব্ৰহ্মাই অকল সৃষ্টি কৰে, পালন আৰু সংহাৰ কৰিব নোৱাৰে। বোলে শিৱই অকল সংহাৰ কৰিব পাৰে, কিন্তু পালন আৰু সৃজন কৰিব নোৱাৰে। কিন্তু তিনিওটা একেলগে কোনে কৰে, কোনে সৃষ্টি স্থিতি অন্ত কোনে কৰে, তিনিওটা কাম একেলগে স্বয়ং ভগৱান কৃষ্ণই কৰে। সেইকাৰণে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰ। সেইকাৰণে আমাৰ গুৰুজনে আমাক এক শৰণ ধৰ্ম ল'ব কৈছে, এক শৰণ। ভাগৱতৰ দশমত কৈছে, হেহিহে শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। হেহিহে শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। কিন্তু আমি শৰণ যদি ল'লোঁ, ঘোষাত আছে যে বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া চিত্তে আন দেৱক ভজে। আমি বোলে বচনত বোলে শৰণ ল'লোঁ, বোলে ক'ত শৰণ হ'ল, বোলে শৰণ বোলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এটা অনুষ্ঠান আছে তাত হ'ল। বোলে শৰণ বোলে ল'লা, বোলে শৰণ ল'লোঁ, বোলে ক'ত ল'লা, বোলে বহুত ডাঙৰ সত্ৰ সমাজ এখন আছিলে, আমি তাত ল'লোঁ শৰণ। বোলে শৰণ ল'লা, বোলে ল'লোঁ, বোলে বৈদিক সমাজ এখন আছে সনাতন সমাজ, আমি শৰণটো বোলে তাত ল'লোঁ। তাৰপিছত বোলে শৰণ ল'লা, বোলে শৰণ ল'লোঁ বোলে ভাগৱতী সমাজত ল'লোঁ, বোলে শৰণ ল'লা বোলে নাম ধৰ্ম সমাজত ল'লোঁ। এতিয়া কি হ'ব বোলে, এতিয়া বোলে কি হ'ব মানে, এতিয়া বোলে ডাইৰেক্ট আমাৰ জখলাটো বোলে বৈকুণ্ঠত লাগিয়ে আছে, বাছ আমি উঠিলেই হয় আৰু পাই যাম জাগাত। সেইটো মুখেৰে শৰণ, সেইটোক মৌখিক শৰণ বুলি কৈছে। বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া চিত্তে আন দেৱক ভজন। বচনত আমি শৰণ ল'লোঁ কৃষ্ণত, আৰু কেউ নাই দেখছে বলে করে এক ঘটি পানি যাই করে যদি শিব মন্দিরেও ঢালে দিছি, ও হরি ও রাম, হরি তারও সন্তোষ নহয়। এখানে যিসকল কৃষ্ণকেই একমাত্ৰ দেৱতা বুলি ভাবিছে, ভগৱত গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ একেবাৰে 18 অধ্যায়ৰ 66 নম্বৰ শ্লোকত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মই তোমাক যিবিলাক কথা আগত ক'লোঁ সেইবিলাক কথা হৈছিলে গোপনীয়। সেইবিলাক কি কথা ক'লোঁ? গোপনীয় কথা ক'লোঁ। কৰ্মযোগ 6টা অধ্যায়, জ্ঞান যোগ 6টা অধ্যায়, ভক্তি যোগ 6টা অধ্যায়, 6 18 অধ্যায়। অৰ্জুনক কৈছে কৃষ্ণই, হে অৰ্জুন, তোমাক মই আগত যিবিলাক কথা ক'লোঁ সেইখিনি গোপনীয় আছিল, কিন্তু এতিয়া যিটো মই তোমাক ক'ম, এতিয়া যিটো তোমাক ক'ম সেইটো বোলে একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। কৃষ্ণ অৰ্জুনক কৈছে, হে অৰ্জুন, আগত মই যিবিলাক কথা কৈছিলোঁ সেইটো গোপনীয় আছিল, এতিয়া যিটো কথা ক'ম একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো কথাটো মই তোমাক এতিয়াহে ক'ম। তেতিয়া অৰ্জুনে কৈছে বোলে কি কথা ক'ব? বোলে সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি ব্যাখ্যামি তে শীতম। তোমাৰ হিতৰ কাৰণে মই একেবাৰে গোপনীয় কথাটো। তাৰপিছত ভগৱানে কৈছে,
65 নম্বৰ শ্লোকত কৈছে কি বুলি কৈছে মন্মনা ভৱ মদ ভক্তো মদজাজি মাম নমস্কুরু মামে বসৈসি সত্যম তে প্রতি জানে প্রিয় শশী মে। হে অর্জুন, মহাপুরুষ মাধবদেৱে আমাৰ দ্বিতীয় গুৰু স্বৰূপ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে এই শ্লোকটোকে ভাঙনি কৰি ভগৱান কৃষ্ণই অৰ্জুনক কোৱা কথা এ মুত মাত্ৰ সদা দিয়া মন ও মূৰ ভক্ত হোৱা সৰ্বক্ষণ এ মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ তোমাক কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ মুত মাত্ৰ সদা দিয়া মন তোমাৰ মনটো মুতে দি দিয়া বুলি কৈছে সদা মানে এনি টাইম অলৱেজ মূৰ ভক্ত হোৱা সৰ্বক্ষণ কৃষ্ণই অৰ্জুনক কৈছে তুমি মোৰে ভকত হোৱা সদা সদা মানে এনি টাইম অলৱেজ মুকে মাত্ৰ পূজা তুমি মোৰে মাত্ৰ পূজা কৰা কৃষ্ণই ক'ব পাৰিলেহেঁতেন তুমি নাম ধৰ্মত আছা পাৰিলে গাড়ীখন আছে তুমি অকণমান বিশ্বকৰ্মাকো পূজা কৰিবা বুলি ক'ব পাৰিলেহেঁতেন হয়নে বাৰু কিয় নক'লে বাৰু কৃষ্ণই ক'ব পাৰিলেহেঁতেন যে তুমি নাম ধৰ্মত আছা নামো লৈছা তুমি পাৰিলে দুৰ্গাকো অকণমান পূজা কৰিবা সেই বুলিও ক'ব পাৰিলেহেঁতেন কিন্তু কৃষ্ণই অৰ্জুনক কৈছে মুত মাত্ৰ সদা দিয়া মন মূৰ ভক্ত হোৱা সৰ্বক্ষণ মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ তোমাক কহিলো সত্যবাণী কৃষ্ণই সত্য খাইছে অংগীকাৰ কৰিছে পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখা সেইকাৰণে আমাৰ গুৰুজনাই এক শৰণ নাম ধৰ্মটো গুৰুজনাই তীৰ্থবিলাক ভ্ৰমণ কৰিছিলে 12 বছৰ কাল বোলে তীৰ্থ ভ্ৰমণ কৰিছিলে কি কাৰণে নিজে শুদ্ধি হ'বৰ কাৰণে নাই কৰা ভ্ৰমণ তীৰ্থবিলাকক শুদ্ধি কৰিবৰ কাৰণে গুৰুজনাই 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰিছিল কাৰণ গুৰুজন জেনেৰেল মানুহ নাছিল শংকৰ কোনো জেনেৰেল মানুহ নাছিল শংকৰদেৱ স্বয়ং ভগৱান আছিল ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাগিৰি অংশ গুৰুৱে কীৰ্তনত কি কৈছে সূৰ্য গ্ৰহণত শতকোটি ধেনু ব্ৰাহ্মণ দেয় দান প্ৰয়াগ গংগাৰ জলত নিবাস কৰৈ দখ কল্পমান অযুতে ক যজ্ঞ কৰে মেৰু সম সুবৰ্ণ ক দেয় দান হয়নে বাৰু গোবিন্দ নামৰ বোলে ৰেণু নহি সমান বুলি কৈছে এক ভাগ গোবিন্দ নামৰ ৰেণু নহিকে সমান এক ভাগ কোনোবা যদি কৃষ্ণ নাম এবাৰ লৈছে শুদ্ধ চিত্তে শুদ্ধ অন্তৰৰে শৰণ লৈ কিনে শুদ্ধ শৰণ হৈ কিনে এবাৰ যদি কৃষ্ণ নাম ল'ব পাৰিছে 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে ও হৰি ও ৰাম কাৰণ নামে তপ নামে জপ নামে যোগ ধ্যান নামে পিতা মাতা বুলি কৈছে ভাগৱত গতিকে ইয়াতে নাৰদে আৰু অংগীৰাই কৈছে তোমাৰ পুত্ৰকে এতিয়া আমি লৈ আনিম
পুত্ৰই সঁচা কথাটো ক'ব যে সঁচাকৈ তোমালোক জন্ম দিছিলা সেই পুতেকক আৰু মৰি গ'লে তোমালোক দুখ প্ৰকাশ কৰিছা, তোমাৰ সঁচাকৈ পুত্ৰ হয় নে নহয়? বোলে পুত্ৰকে এতিয়া লৈ আহিব আৰু পুত্ৰৰ দ্বাৰাই চিত্ৰকেতুক কোৱাব কথাটো।